যদিহে তোমালোকে এই ভিডিওটো ক্লিক কৰিছা তেনেহ'লে তোমালোকে সঠিক ভিডিওটো ক্লিক কৰিছা। সো আজি মই এইচএছ সেকেন্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন লেটাৰ ৰাইটিং লৈ আহিছোঁ, যিখন লেটাৰ ৰাইটিং তোমালোকে চালে তোমালোকৰ এটা আইডিয়া হ'ব যে তোমালোকৰ নেক্সট পৰীক্ষাত কেনেধৰণৰ লেটাৰ ৰাইটিং আহিব পাৰে। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আজি মই লৈ আহিছোঁ এখন লেটাৰ ৰাইটিং, গতিকে তোমালোকে লেটাৰ ৰাইটিংখন ভালদৰে চাই যোৱা। সো অসমীয়াটো লৈ আহিছোঁ আৰু ইংলিছতো লৈ আহিছোঁ মই লেটাৰ ৰাইটিংখন। সো তোমালোকৰ পৰীক্ষাত লেটাৰ ৰাইটিং 10 মাৰ্কছ আহিব আৰু তোমালোকৰ এপ্লিকেশ্যন আহিব, জব এপ্লিকেশ্যন। তোমালোকে যিকোনো এটা লিখিলে হ'ল। মই ছাজেষ্ট কৰিম যে তোমালোকে জব এপ্লিকেশ্যনখন লিখিবা, সেইখন ইজি হয়। আৰু এই লেটাৰ ৰাইটিংখনৰ প্ৰশ্নটো হ'ল যে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ নিউজ পেপাৰ অন ৰিকলেছ ড্ৰাইভিং ইউ আৰ ৰোচন দিব্য লিভিং ইন দুলীয়াজান। চ' ইয়াত অসমীয়াটো লৈ আহিছোঁ মই তোমালোকৰ বাবে, তোমালোকৰ সুবিধা হ'ব যিহেতু মই অসমীয়াত লৈ আহিছোঁ। অসমীয়াত মই কুৱেশ্যনটো মাতি দিছোঁ। ইয়াত কৈছে যে অসাৱধানতাৰে গাড়ী চলোৱাৰ ওপৰত এখন বাতৰি কাকতৰ সম্পাদকলৈ এখন চিঠি অৰ্থাৎ এপ্লিকেশ্যন লিখিব দিছে। ইয়াত উল্লেখ কৰিছে তুমি বা আপুনি দুলীয়াজানত বাস কৰা লোক বুলি ইয়াত উল্লেখ কৰিছে আৰু নামটো দিছে ৰোচন বা দিব্য। গতিকে অসাৱধানতাৰে যে আমি গাড়ী চলাওঁ তাৰ ওপৰত মানে লিখিব দিছে, এখন এপ্লিকেশ্যন লিখিব দিছে। গতিকে এই অসমীয়াটো লৈ আহিছোঁ, চাই যোৱা। এইখিনি হৈছে অসমীয়া আৰু ইয়াৰ তলত আছে ইংৰাজীখিনি তলত আছে। চ' ইংলিছখিনি চোৱা। আনচাৰটোত লিখিব লাগিব কি যে ইয়ৰ নেম। প্ৰথমতে লিখিব লাগিব ইয়ৰ নেম। ইয়ৰ নেম মানে তোমাৰ নাম লিখিব দিছে। চ' প্ৰশ্নত যদিহে ল'ৰা বা ছোৱালীৰ নাম দিছে সেইটো লিখিব লাগিব। যদিহে প্ৰশ্নত ল'ৰা ছোৱালীক কাৰো নাম দিয়া হৈ থকা নাই তেতিয়া তোমাৰ নিজৰ নামটো লিখিব লাগিব। ইয়াত যিহেতু প্ৰশ্নত দিছে ৰোচন বা দিব্য বুলি, গতিকে ইয়ৰ নামৰ ঠাইত তোমালোকে সেই নামটো লিখি দিব লাগিব। ইয়ৰ এড্ৰেছ। ইয়ৰ এড্ৰেছ মানে তোমাৰ এড্ৰেছটো লিখিব দিছে, তোমাৰ পৰিচয়ত মানে তোমাৰ ঠাইখিনিৰ নাম লিখিব দিছে। ইয়াত দুলীয়াজান দিছে, সেয়েহে দুলীয়াজান লিখিব লাগিব। যদিহে দুলীয়াজান ঠাইখিনিৰ নাম নিদিয়ে তেতিয়াহ'লে তুমি য'ত বাস কৰা সেই ঠাইৰ নাম লিখিব লাগিব। তাৰপিছত আনচাৰ লিখিব লাগিব যে টু দ্য এডিটৰ বা দ্য এডিটৰ, তাৰপিছত নিউজ পেপাৰখনৰ নাম লিখিব লাগিব, প্ৰশ্নত দিয়া হৈ থাকিব আৰু নিউজ পেপাৰ এড্ৰেছটো যেনে দুলীয়াজান দিয়া আছে সেইটো লিখিব লাগিব। তাৰপিছত আনচাৰখিনি তোমালোকে ডিয়েৰ এডিটৰ এইখিনিৰ পৰা আই এম ৰাইটিং টু এক্সপ্ৰেছ এনেকৈ তোমালোকে লিখিব লাগিব। অতি সহজ হয়, এইখিনিয়ে হৈছে ইয়াৰ আনচাৰ। তাৰপিছত শেষত লিখিব লাগিব ইয়ৰ নেম, অৰ্থাৎ তোমাৰ নামটো, প্ৰশ্নত যিটো নাম দিয়া হৈ থাকে সেই নামটো লিখিবা। তাৰপিছত দুলীয়াজান বুলি সেই ঠাই এড্ৰেছখিনিৰ নাম লিখি দিবা। চ' এইখনে হৈছে লেটাৰ ৰাইটিং। ইংলিছত এইখনে হৈছে লেটাৰ ৰাইটিং। এইখিনি যদি তোমালোকে লিখা তেনেহ'লে 10 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হ'বা। চ' ইয়াৰ অসমীয়াখিনি তোমালোকে চাই লোৱা। অসমীয়াখিনি চালে তোমালোকৰ আৰু এটা ধাৰণা হ'ব, অতি সহজ পাবা। অসমীয়াখিনি চোৱা। ইয়াত অসমীয়াখিনিও ঠিক একেদৰে দিয়া আছে। ইয়ৰ নাম মানে তোমাৰ নাম বা আপোনাৰ নাম, তাৰপিছত আপোনাৰ ঠিকনা, দুলীয়াজান তাৰিখ, ঠিকনাটো হৈছে দুলীয়াজান। গতিকে ইয়াত তাৰিখটো লিখিব লাগিব, যোনদিনাখন তুমি এপ্লিকেশ্যনখন লিখা সেই তাৰিখটো লিখিব লাগিব। চ' ইয়াত অসমীয়াত ধুনীয়াকৈ মই লিখি দিছোঁ তোমালোকৰ বাবে। গতিকে তোমালোকে এইখিনি পঢ়ি ল'বা আৰু বুজি ল'বা, অতি সহজে তোমালোকে লিখিব পাৰিবা। চ' ভিডিঅ'টো ক'ৰ পৰা চাই আছা কমেণ্ট কৰি জনাবা। মোৰ হাতত সময় নাই, সেয়েহে মই ভালদৰে বুজাবলৈ পোৱা নাই তোমালোকক। মোৰ হাতত সময় হ'লে মই পৰৱৰ্তী ভালদৰে বুজাবলৈ চেষ্টা কৰিম। জাষ্ট মই তোমালোকক আনচাৰটো দি দিছোঁ। এই কুৱেশ্যনটো মোক ছাত্ৰ এজনে দিছিলে ছল্ভ কৰি দিবলৈ, সেয়েহে মই তোমালোকৰ বাবে এই কুৱেশ্যনটো লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কি ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে গ্ৰুপৰ, তোমালোকে জইন হৈ ল'ব পাৰিবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।